ৰাম নাৰায়ণ ৰাম। আপুনি জানিব বিচাৰে নেকি ৰাম নাৰায়ণ ৰামৰ অৰ্থ কি? যদি আমি আমাৰ পৰিয়ালৰ কাকো তেওঁলোকৰ নাম লৈ মাতো, তেওঁলোকে আমাৰ ওচৰলৈ আহিব, কিন্তু যদি আমি ভগৱান ঈশ্বৰ আল্লাহক মাতো, তেন্তে তেওঁলোকে আহিব নেকি? নাহি, তেওঁলোকে নাহে। যেতিয়া সকলো ধৰ্মৰে ঈশ্বৰ এই, তেন্তে মানুহে কিয় তেওঁলোকক ভিন্ন ভিন্ন নামত মাতিছিল? যিসকলে ধৰ্মৰ ঠিকেদাৰ, তেওঁলোকে ৰোগীৰ বাবে চিকিৎসালয়, শিক্ষাৰ বাবে বিদ্যালয়, মানুহৰ বাবে ঘৰ কিয় নকলে? ঘৰ বনোৱাৰ পৰিৱৰ্তে কোটি কোটি টকাৰ মন্দিৰ বনোৱা হৈছে। ধৰ্মৰ ঠিকেদাৰসকলে কোৱাটো উচিত যে যেতিয়া তেওঁলোকে ভগৱানক মাতে, তেওঁলোকে কিয় নাহে? কিন্তু আপুনি যদি ৰাম নাৰায়ণ ৰামক মাতিব, তেওঁ নিশ্চয় আহিব। ৰাম নাৰায়ণ ৰামৰ জপ কৰক, তেওঁ নিশ্চয় আহিব। ধৰ্মৰ অৰ্থ হৈছে নিজক জানিব আৰু চিনিব। মানুহৰ সমগ্ৰ দেশ ৰাম নাৰায়ণ ৰাম। পৃথিৱীত য'তবোৰ ধৰ্ম আছে, সেইবোৰে আপোনাৰ আচল পৰিচয় দিব পাৰিছে নেকি? নপাৰি। আপুনি নিজকে নাজানিলে কেতিয়াও সঠিক সিদ্ধান্ত ল'ব নোৱাৰে। নিজকে জনাতেই জীৱনটো পাৰ হৈ যাব। কিন্তু যদি আপুনি ৰাম নাৰায়ণ ৰামৰ জপ কৰে, য'ত সমগ্ৰ বিশ্ব লুকাই আছে, তেন্তে আপুনি নিজকে চিনিব পাৰিব। এখন ভাবক, মানুহ নিজৰ মাতৃ-পিতৃৰ শৰীৰত আহিল কিদৰে? প্ৰকৃতিৰ মাধ্যমেৰে। মাতৃ-পিতৃয়ে যি ফল খালে, সূৰ্যৰ পোহৰ ল'লে, বায়ু শ্বাস ল'লে, সেইবোৰৰে আমি গঠিত। আমি সমগ্ৰ বিশ্বৰ এক অংশ। আমাৰ ভিতৰত তাক জগাবৰ বাবে কোনো মানৱনিৰ্মিত ধৰ্মৰ প্ৰয়োজন নাই। ধৰ্ম মানে নিজকে চিনিব পৰা। যেতিয়া ৰাম নাৰায়ণ ৰামৰ জপৰে সকলো লাভ কৰা যায়, তেন্তে অন্য কোনো ধৰ্মৰ প্ৰয়োজন কিয়? যিদিনা মানুহে নিজৰ অস্তিত্ব বুজি পাব, সেইদিনা ধৰ্মৰ প্ৰয়োজন নাথাকিব। মানুহে সঁচাকৈ বিশ্বৰ সৈতে সংযুক্ত হ'ব। মোৰ মহাগুৰুৱে কৈছে, আপোনাৰ আচল মাতৃ-পিতৃ হৈছে আকাশ, যাৰ নাম ৰাম নাৰায়ণ ৰাম। পৃথিৱীত যিবোৰ আছে, সেইবোৰ আকাশৰ পৰা আহিছে আৰু আকাশৰ কোলাতে থকা। যদি আপুনি ৰাম নাৰায়ণ ৰামৰ নিয়মিত জপ কৰে, তেন্তে জীৱন নতুন দিশ পাব, নতুন পথ পাব। আপুনি ৰাম নাৰায়ণ ৰাম মাতিলে আপুনি তেওঁলোকৰ সৈতে সংযুক্ত অনুভৱ কৰিব, এটা অপূৰ্ব শক্তি লাভ কৰিব। এই শক্তিয়ে আপোনাক ইতিবাচকতাৰে ভৰাই তুলিব, জীৱনৰ লক্ষ্যবোৰ সহজে পূৰণ কৰিব পাৰিব।